বিদেশীবিলাক সব যাব লাগিব অসমৰ পৰা, হিন্দু হওক মুছলমান হওক, এটা বিদেশী কোনো নাথাকক। NRC-খন কমপ্লিট কৰি এবছৰৰ ভিতৰত স্বদেশীবিলাকক সবকে নেশ্যনেল আইডেণ্টিটি কাৰ্ড দি দিম, কোনেও ডিষ্টাৰ্ব কৰিব নোৱাৰে। আৰু যি বিদেশী আছে আইডেণ্টিটি কাৰ্ড নাথাকিব, আৰু আইডেণ্টিটি কাৰ্ড নাথাকিলে সি অসমৰ পৰা বাহিৰ হ'ব লাগিব। যা ইয়াৰ পৰা যা, নালাগে। বিদেশী হিন্দু হওক মুছলমান হওক। আৰু তাৰ পাছত ভয়মুক্ত অসম। এই যে ভয়ে ভয়ে থাকিব লাগে, ফেচবুকত এটা কথা লিখিলে মানুহ জেইলত যাব লাগে। মই আপোনালোকক গেৰাণ্টি দি দিছোঁ, যিদিনা ৰাইজৰ দল চৰকাৰত সোমাব সেইদিনাৰ পৰা অসমৰ গণতান্ত্ৰিক ৰাইজে চৰকাৰক সমালোচনা কৰিব পাৰিব। একদম পূৰ্ণ গণতান্ত্ৰিক ৰাজ্য এখন ইয়াত পাব। কোনেও ভয় ভয় কৰি যাই থাকিব নালাগে, ভয়মুক্ত অসম এখন গঠন কৰি দিম। 5 বছৰৰ ভিতৰত অসমত পথাৰত পানী নথকা এক ডৰাও পথাৰ নাথাকিব, ভেকুলীৰ পিয়াপতা কমপ্লিট বন্ধ হ'ব, আৰু বছৰত 3 বাৰ খেতি হ'ব। সকলো খেতিয়কবিলাকৰ উৎপাদিত বস্তুৰ ওপৰত MSP দিয়া হ'ব। আৰু যি বেপাৰীয়ে খেতিয়কৰ পৰা কম দামত বস্তু কিনিব MSP-তকৈ তলত, তাক জেলত ভৰাই দিম। এগৰাকী ঘৰত কাম কৰা বাই, আনৰ ঘৰত কাম কৰা মহিলাগৰাকী, তেওঁক মই এনেকুৱাকৈ ট্ৰেইনিং দিম যে এতিয়া তেওঁ এমাহত 4,000 টকা দৰমহা পায়, তেতিয়া তেওঁ 16,000 টকা দৰমহা পাব। বেংগলোৰলৈ যোৱা চিকিউৰিটি গাৰ্ডবিলাকক মই এনেকুৱাকৈ 1 বছৰ পুলিচৰ ট্ৰেইনিং দি পঠিয়াম, হিন্দী আৰু ইংৰাজী ক'বলৈ শিকাই পঠিয়াম। এতিয়া 15,000 দৰমহা পায় ন, সিহঁতে 35,000 পৰা 40,000 টকা দৰমহা পাব। 100% ছোৱালীয়ে ল'ৰাই নাৰ্ছৰ ট্ৰেইনিং ল'ব পাৰিব, যোনে বিচাৰে। 2 বছৰ ট্ৰেইনিং চৰকাৰৰ পৰা, আৰু তেহেঁতক হিন্দী ইংৰাজী শিকাম, জাপানীজ ভাষা শিকাম, জাপানত গৈ নাৰ্ছ কৰিবলৈ পঠিয়াই দিম। স্কিল্ড নাৰ্ছ, এবছৰত 1 কোটি টকাৰ দৰমহাৰ চুক্তি কৰিব। অসমখন বদলাই পেলাম। এওঁলোকে পুঁজিপতিৰ পিনে চাই আছে, মই দুখীয়া মানুহৰ পিনে চাই আছোঁ। অসমৰ প্ৰত্যেকজন নাগৰিকক কেনেকৈ চাকৰি দিম, কেনেকৈ সংস্থাপন দিম দেখিব। প্ৰতিখন গাঁৱতে এটা এটা ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰি খোলা হ'ব, আৰু অসমত এজনো নিবনুৱা নাৰাখোঁ। ৰাইজে ঘৰটো দিব, চৰকাৰে মেচিনটো দিব। চৰকাৰে টেকন'লজি দিব, ৰাইজে শ্ৰম দিব। চৰকাৰে ইণ্টাৰনেশ্যনেল মাৰ্কেট দিব, ৰাইজে বেপাৰ কৰিব। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে 1250 টকাহে দিছে মানুহক। মই খোলাখুলিকৈ কৈ দিছোঁ, চৰকাৰ আমাৰ আহক, মই যদি চৰকাৰত থাকোঁ, সকলো মহিলা আৰু 65 বছৰৰ ওপৰৰ বৃদ্ধ মানুহ, ফিজিকেলি চেলেঞ্জ আৰু থাৰ্ড জেণ্ডাৰৰ মানুহ, চবকে 3,000কৈ টকা দিম। কিন্তু 3,000 টকাততো কোনো মানুহ চলিব নোৱাৰে। তাৰ পাছত এটা নিশ্চয়তা প্ৰদান কৰিম যে প্ৰতি ঘৰ মানুহৰ কমেও এজন মানুহে অন্ততঃ 30,000 মান টকা দৰমহা পোৱা এটা কাম পাব। মোৰ সেইটো প্লেনিং আছে, আমি কৰিব পাৰিম, গেৰাণ্টিড। ইয়াত হিন্দু মুছলমানৰ কাজিয়া হৈ নাথাকিব, আৰু হিন্দু মুছলমানে একেলগে কৰিব, কিন্তু বিদেশী চব খেদিব। আনি যে হিমন্তই যিবিলাক হিন্দু বিদেশী ৰাখিব খুজিছে, তেওঁৰ মালিগাঁও পাণ্ডুতে এতিয়াও বহুত মানুহ সোমাই, চব উলিয়াম এটা এটাকে খেদি। আৰু মুছলমান বিদেশীও থাকিব নোৱাৰিব, এই ধুবুৰীত থাকক বা গুৱাহাটীত থাকক, এইটো হাইলাকান্দি থাকক বা পাহাৰত থাকক, মুছলমান বিদেশী হওক হিন্দু বিদেশী হওক, এটা ইয়াত যদি থাকিব পাৰে, মই শাসন কৰাৰ পাছত, আমি ক্ষমতালৈ অহাৰ পাছত, আমাৰ চৰকাৰ থকাৰ পাছত, আপোনালোকে নিজে দেখিবলৈ পাব। এখন নতুন অসম গঠনৰ স্বপ্ন দেখিছোঁ। প্ৰত্যেকজন অসমীয়াক স্বাভিমানী অসমীয়া ৰূপে গঢ়ি তুলিব খুজিছোঁ। গতিকে আপোনালোকৰ পৰা সহযোগিতা বিচাৰিছোঁ। আপোনালোকে আমাক কাজিয়া লগা কথাবিলাক বেছিকৈ সুধি নাথাকিব। আমি লগ লাগিলেহে এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল, ধৰ্মৰ ৰাজনীতি কৰা মানুহকেইটাক ব্ৰহ্মপুত্ৰলৈ দলিয়াব পাৰিম। শান্তি, সম্প্ৰীতি, ভয়মুক্ত অসম এখন গঠন কৰিব পাৰিম। তেনেকুৱা এখন অসম গঠন কৰিবৰ কাৰণে কষ্ট কৰি আছোঁ। তাততো কম্পিটিশ্যন থাকিব, কংগ্ৰেছৰ লগতো কম্পিটিশ্যন থাকিব, বেলেগ বেলেগ দলবিলাকৰ লগতো কম্পিটিশ্যন থাকিব। কিন্তু মই আপোনালোকক খাটাং কৰি দিছোঁ, এইবাৰ এলায়েন্স হ'বই, আৰু এলায়েন্স হৈ এইবাৰ বিজেপিক হৰুৱামে। এইবোৰ খাটাং থাকক। বিজেপিয়ে এটা সমষ্টিত 100 কোটি টকা খৰচ কৰিলেও এবাৰ জিকিব নোৱাৰিব। আপোনালোকে ইয়াত গুৱাহাটীত থাকি এনেই হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনি, হিমন্ত বিশ্ব শৰ্মাৰ 1250 টকা ল'বলৈ অহা মানুহবিলাকৰহে আপুনি মনটো লৈ আছে। মইতো হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বড়ো, মিচিং, কাৰ্বি, কাৰ ঘৰলৈ নাযাওঁ। এক দিনতো 1 ছেকেণ্ড ফ্ৰীকৈ নাথাকোঁ। প্ৰতিটো সময়তে মই মানুহৰ লগত আছোঁ, টাউনৰ মানুহৰ লগত। শ্ৰমজীৱী অটল এজনক সোধক আপুনি ভালকৈ, টমটম চলোৱা মানুহজনক আপুনি সোধক, বেটেৰী ৰিক্সা, টেক্সি চলোৱা মানুহজনক সোধক। প্ৰত্যেকজন শ্ৰমজীৱী মানুহে কৈছে যে নাই, নোৱাৰোঁ। 3 টকাৰ মুৰ্গীৰ ডিমৰ দাম যদি 10 টকা হয়, আমি কেনেকৈ চলিম? 3 টকাৰ নিমখৰ দাম 35 টকা হ'ল, 414 টকা গেছ চিলিণ্ডাৰৰ দাম 1152 টকা হ'ল। তাৰপিছত অকল হিন্দু মুছলমান কৰি থাকিলে পৃথিৱীখন চলিব নেকি? অকল হিন্দু মুছলমান, হিন্দু মুছলমান, হিন্দু মুছলমান, চব আঞ্জাতে অকল খালি মিয়া মিয়া মিয়া। হিমন্তৰ যিমান আঞ্জা আছে, চব আঞ্জাৰ মছলা এটাই, মিয়া মছলা। এটা মছলা খাই মানুহ জীয়াই থাকিবনে? আপুনি নিজে কওক। চবতে খালি মিয়া 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 মিয়া। ওরে ভাই, মিয়া যদি বিদেশী খেদাই দিয়া, তোমাৰ দিনত 2টা কাৰ্যকাল কটালা, 2টা কাৰ্যকালত অকল 1676 গৰাকী বিদেশী খেদালা। এতিয়ালৈকে 1676 গৰাকী অকল বিদেশী খেদিলা। মোক 5 বছৰ শাসন দিয়া, মোক 5 বছৰ গৃহ বিভাগ চলাবলৈ দিয়া। মই অসমৰ পৰা বিদেশী খেদি খেদি কেনেকৈ বাহিৰ কৰিম আপোনালোকে নিজে দেখিবলৈ পাব। কিন্তু স্বদেশী মানুহ প্ৰত্যেকজনে ইয়াত সন্মান সহকাৰে জীয়াই থাকিবলৈ পাব। মুছলমান বুলি মাৰ খাব
খাব নালাগে, খ্ৰীষ্টান বুলি মাৰ খাব নালাগে, পাঞ্জাবী বুলি ভয় কৰি থাকিব নালাগে, ট্ৰাইবেল বুলি বাকীকেইটাই টাউনলৈ আহিলে দম দিব, এনেকুৱা নহ'ব। একদম ভয়মুক্ত অসম, চবেই আত্মমৰ্যাদা সহকাৰে থাকিব পৰা অসম এখন তৈয়াৰ কৰিম। তো সেইকাৰণে মই আশা কৰোঁ আমাৰ বিৰোধীৰ মাজত কোনো কাজিয়া নাই। আজিৰ দিনটোত আমি বুজাবুজিত আছোঁ, আমি ফুনাফুনিত আছোঁ, আমাৰ অন্তৰৰ সম্পৰ্ক গঢ়ি উঠিছে। আমি এলায়েন্স কৰিম, কোনোবাই লগাব খুজিব পাৰে, আমি নালাগো। সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ, 2026 চনত বিজেপিক ঘূৰাবৰ কাৰণে সকলো ৰাইজ একলগ হওক, সকলো ৰাইজ ঐক্যবদ্ধ হওক, আৰু বিজেপিক এইবাৰ আমি যেনে তেনে ব্ৰহ্মপুত্ৰত দলিয়াব লাগিব। আৰু বিজেপিক দলিয়াবলৈ হ'লে মই মুছলমান মানুহবিলাকক খোলাখুলিকৈ কৈ দিছোঁ, বদৰুদ্দিন আজমলকো ব্ৰহ্মপুত্ৰত দলিয়াব লাগিব। আপোনালোকে যদি AIDF ধৰ্মীয় পাৰ্টিক ভোট দিয়ে, তেতিয়াহ'লে উজনি অসমৰ মানুহেও বিজেপিক ভোট দিব। আৰু উজনি অসমৰ মানুহে যদি ধৰ্মীয় পাৰ্টি, সাম্প্ৰদায়িক হিন্দু ধৰ্মীয় পাৰ্টিক ভোট দিয়ে, নামনি অসমৰ মানুহেও মুছলমান ধৰ্মীয় পাৰ্টিক ভোট দিব। গতিকে এই দুইটা গেলাকে এবাৰ ব্ৰহ্মপুত্ৰত পেলাই দিব লাগে, খেলা খতম ইহঁতৰ। মইতো সেইকাৰণে কৈ থাকোঁ, বোলো একেখন চকীতে হিমন্তকো বহুৱাম, তাৰ ওপৰত বদৰুদ্দিনক বহুৱাই দিম, তাতেই কঁকাল ভাগি যাব হিমন্তৰ। বদৰুদ্দিনৰ যেতিয়া হেৰি ওপৰত বহি যাব না, তাৰ পাছত এফালে হিন্দু এফালে মুছলমান, দুইফালে মানুহ বহিব, চকীখন ধৰিম, ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিওঁ। ইহঁতে দুয়োটাই গৈ বাংলাদেশত যি ৰাজনীতি কৰে কৰি থাকক, অসম আৰু শান্তি কৰিব নালাগে। আজি হিমন্ত বিশ্ব শৰ্মাই 1250 টকীয়া বাইদেউসকলক, যিসকলক অৰুণোদয় দিছে, তেওঁলোকৰ ভিৰ দেখি ভাবি আছে যে আমি জিকিমেই। 10,000 টকা পালে আহিবই। গৰ্ভৱতী মহিলাও আহিছে, দেখা নাই? সন্তান আহি তেওঁ মুখৰ আগতে জন্ম দিবলগীয়া পৰিস্থিতি হৈছে। কোনোবা সুসভ্য দেশত, কোনোবা ধনী দেশত, আদ্যৱন্ত দেশত কোনোবা মহিলা যিদিনা বাচ্চা জন্ম দিব, সেইদিনা হস্পিটেলত নাথাকি 10,000 টকা আনিবলৈ আহিব নেকি? কিমান দুখীয়া হ'লে এখন ৰাজ্যৰ মানুহে, এগৰাকী মহিলাই এনেকৈ আহিব? আৰু সেই মহিলাবিলাকক এনেকৈ ব্লেকমেইল কৰি 10,000 টকা দিম, আহিবই লাগিব। ফিতাহী মাৰে হিমন্ত বিশ্ব শৰ্মাই যে আপোনালোক কেইটা বজাত আহিলে? 6টা বজাত, 8টা বজাত। 8টা বজাতকৈ কোনোবাই দেৰি কৰিছিল, 9টা হৈছে নেকি? নাই হোৱা। মই আহিছোঁ 2টা বজাত, আপোনালোক 2টা বজালৈকে ৰৈ আছে। গৰ্ভৱতী মহিলা সন্তান জন্ম নহয় কি হ'ব? 6টা বজাত মাতিব মিটিঙলৈ, তাৰপিছত তেওঁ নিজৰ দম দেখুৱাই, চা মোৰ লগত মানুহ থাকিবই বুলি। 10,000 টকা পাবলৈ চব যাব, মই 10,000 টকা দিলে নাযাওঁ। 10 লাখ টকা দিম বুলি কয়, ময়ো বহি থাকিমগৈ মিটিংখনত গৈ। হয়নে নহয় আপোনালোকে কওক? সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই এই ভিৰটো, মহিলাবিলাকৰ, ৰঙা চোলাৰ মহিলাবিলাকৰ ভিৰটো দেখি ভাবি আছে যে মই জিকিলোঁ। এইবাৰ কেনেকৈ অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক শিক্ষা দিব? যিটো মানুহে অসমত ইমান অন্যায় অত্যাচাৰ কৰিছে, যেতিয়া এইবাৰ মুখ্যমন্ত্ৰী নহ'ব, তেতিয়া তেওঁৰ ওপৰত মানুহে কি কৰিব? চেণ্ডেল দলিয়াবনে নাই ৰাস্তাত, আপোনালোকে নিজে চাই ল'ব এবাৰ। এতিয়াতো পিঠা আনিছে না নাই, পিঠা আনিছে নাই, পিঠা আনিছে নাই চিঞৰি আছে। যিদিনা শাসনৰ গাড়ী যাব, চেণ্ডেল কিয় দলিয়াইছা, খেঞ্জল কিয় দলিয়াইছা বুলি দৌৰি ফুৰিব লাগিব। এইবোৰ অন্যায় কৰা উচিত নহয়। আমাৰ পলিটিকেল ৰেলী আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৰেলীৰ মাজত এটা পাৰ্থক্য আছে। এতিয়া ধৰক প্ৰধানমন্ত্ৰীৰ ৰেলীটো বা হিমন্ত বস্তাৰ ৰেলীটো মানুহ আহিবলৈ বাধ্য, আৰু তেওঁলোকে নহ'লে আঁচনি কাটি দিয়ে। আমাৰতো কোনো বাধ্য নহয়, আৰু আমি এখনো গাড়ী দি নানো কাকো। আপোনালোকে বহুতে ভাবি থাকে যে অখিল গগৈ এই যে 10,000 মানুহলৈ মিটিং কৰি আছে, ইয়াৰ চাগে ঢেৰ পইচা খৰচ হৈছে যে। 1 টকা খৰচ নাই। মই ক'লোঁ নহয়, যাওঁতে চাৰ্কিট হাউচ বুক কৰি থৈ দিয়ে, আকৌ চাৰ্কিট হাউচৰ ফিজটো তাত অৰ্গেনাইজাৰকেইটাই দিয়ে, ভাতকেইটা চবৰ ঘৰে ঘৰে খুৱাবলৈ লৈ যায় ৰাতি ৰাতি, দিনে দিনে, সদায়। 1 টকাৰ নাই। মই তেলকণ ভৰাওঁ, কালি মোৰ এটা নিজৰহে বেয়া অভ্যাস আছে যে মই বেলেগক কাকো নিজৰ গাড়ীত তেল ভৰাব নিদিওঁ মানে, নহ'লেতো তেলকণো ভৰাই লৈ আহিব পাৰিলোহেঁতেন। 1 টকাও খৰচ নাই মোৰ। বহুতে ভাবিছে যে এই অখিল গগৈ ক'ত পইচা পাইছে। একো ঘোঁৰা ঘাঁচ টকা নালাগে আমাক। আমাৰ মিটিঙত মানুহ নিজে নিজে আহে, আৰু হিমন্তৰ মিটিঙত 10,000 টকাৰ লোভত আহে। গতিকে 10,000 টকাৰ লোভত অহা মানুহে কেতিয়াবা সন্তানো জন্ম দি দিয়ে মিটিঙত। আৰু আমাৰ মিটিঙত যদি তেনেকুৱা মানুহ আহে, মই নিজে লৈ গৈ হস্পিটেলত ভৰ্তি কৰি থৈ আহিম যে চিজাৰিন কৰিব লাগে, চিজাৰিয়ান হ'ব লাগে, আপুনি ইয়াত কেলৈ আছে, আহক। হিমন্ত বিশ্ব শৰ্মা গ'লনে সেই মহিলাগৰাকী যে এনেকৈ বাচ্চা জন্ম হ'ল? আপুনি জানেনে নাই যে মেটাৰ্নেল মৰ্টেলিটি ৰেটৰ ক্ষেত্ৰত অসম ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ। মাতৃৰ মৃত্যু, এনেকৈ সন্তান জন্ম দিওঁতে বাচ্চা মৃত্যুৰ ক্ষেত্ৰত অসম 3 নম্বৰ। অসমৰ গড় জনমূৰি বয়স ভাৰতবৰ্ষৰ ভিতৰত একদম তলৰ পৰা 4 নম্বৰ। বেলেগ ৰাজ্যৰ মানুহ বহুত দিন জীয়াই থাকে। আজিৰ দিনটোত অসম ভাৰতবৰ্ষৰ ভিতৰত 4 নম্বৰ দুখীয়া ৰাজ্য মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সত। মই সেইকাৰণে আপোনালোকক কওঁ যে একেবাৰে দুখীয়া ৰাজ্যখনত অসমৰ মুখ্যমন্ত্ৰীয়ে অকল ধাৰকেইটা লৈ যোৱা 31 মাৰ্চত 1,77,000 কোটি টকা ধাৰ হ'ল। এইবাৰ 31 মাৰ্চ কাইলৈ পৰহিলে বাজেট দিবই নহয়। এতিয়া আপুনি গম পাব যে 2,30,000 কোটি টকা ধাৰ হ'ব। এই তৰুণ গগৈৰ দিনলৈকে অকল 42,000 কোটি টকা ধাৰ আছিলে। 2,30,000, তাৰমানে হিমন্ত বিশ্ব শৰ্মা আৰু সোণোৱালে মিলি 2 লাখ কোটি টকাৰ ধাৰ ল'লে। আৰু 2 লাখ কোটি টকাৰ ধাৰ লৈ কি বনালে? গুৱাহাটীত কেইখনমান ফ্লাইঅভাৰ, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত পাৰ্ক 2খন,
আৰু তাৰপিছত দুটামান মথাউৰি তাতকৈ কি ভাল কাম কৰিলে মোক দেখুৱাওকচোন ধাৰ যে ল'লে কেইটা ইণ্ডাষ্ট্ৰী স্থাপন কৰিলে য'ৰ পৰা প্ৰডাকশ্যন হ'ব মোক দেখুৱাওক মইতো আপোনালোকক কৈ দিছোঁ যদি চৰকাৰলৈ আহোঁ 10,000 কোটি টকা মই এক্সট্ৰাকৈ ৰাখি দিম যিবিলাক মানুহে প্ৰথম ইণ্ডাষ্ট্ৰী খুলিব অসমীয়া ইণ্ডাষ্ট্ৰীৰ কাৰণে ইণ্ডাষ্ট্ৰিয়েলিষ্টৰ কাৰণে মই 10,000 কোটি টকা এক্সট্ৰাকৈ ৰাখি দিম কিন্তু এনেই নিদিওঁ আকৌ সুদবিহীন লোন 1 টকা সুদ দিব নালাগে ধাৰ দি দিম যাতে অসমীয়াৰ লগতে কাম কৰিব পাৰে এতিয়া আপুনি চাওকচোন কেনেকৈ দৌৰি থাকিব লাগে হিমন্তৰ দিনত এটা ল'ৰাই যদি অসমীয়া ল'ৰাই লোন পাই চাওক